চক অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰি চোৱা উচিত। চক অখিল গগৈ ডাঙৰীয়াই আজিৰ এই দিনটোত বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে আৰু এই দিনটোতো হিন্দুসকলৰ দুৰ্দশাৰ সময়তো এষাৰো মৰমৰ মাত নিদি অখিল গগৈ ডাঙৰীয়াৰ দৰে বামপন্থী লোকসকল সঁচাকৈয়ে যে হিন্দু লোকসকলৰ বিৰোধী তাক আকৌ এবাৰ উদঙাই দিছে। গতিকে হিন্দু বিৰোধী এই ব্যক্তিগৰাকীক হিন্দু লোকে কি ধৰণে গ্ৰহণ কৰিব তাক সমাজে বিচাৰ বিবেচনা কৰি চোৱা উচিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।